অৰুণোদয় আঁচনিৰ বিষয়ে ক'ব খুজিছো। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়। নমস্কাৰ, পুনৰবাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনালোঁ। ইতিমধ্যে আপোনালোকৰ এটা ভাল খবৰ, যদি আপোনালোকে অৰুণোদয় আছিলে, আপোনালোকৰ অৰুণোদয়ৰ লিষ্টত যদি নাম আছিলে কিন্তু আপোনালোকে টকা পোৱা নাই, তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব? ইতিমধ্যে মুখ্যমন্ত্ৰী এই বিষয়ে উল্লেখ কৰিছে যে আপোনালোকে কি কৰিব লাগিব, তেতিয়াহ'লেহে আপোনালোকে সেই অৰুণোদয় টকাটো লাভ কৰিব। কাৰণ এনেকুৱা হৈছে বহুত মানুহৰ ইতিমধ্যে টকা লাভ কৰা নাই বা বহুত মানুহৰ লিষ্টত নাম থকাৰ পিছতো সেইখিনি মানুহে টকা পোৱা নাই। কাৰণ অৰুণোদয় 3.0 যেতিয়া ষ্টাৰ্ট কৰিছে, মুখ্যমন্ত্ৰী নিজে যেতিয়া শুভ আৰম্ভণি কৰিছিলে, তাৰপিছত যিটো টকা প্ৰদান কৰিলে 1250 টকা, সেই 1250 টকা বহুত মানুহৰ একাউণ্টত সেই টকাটো সোমোৱা নাছিলে। এতিয়া আপোনালোকে কি কৰিব লাগিব? তেতিয়াহ'লে আপোনালোকে সেই টকাটো লাভ কৰিব। আপোনালোকক এই বিষয়ে সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম। তাৰ লগতে সকলোকে এটা ৰিকুৱেষ্ট থাকিলে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আৰু যদি আপোনালোকে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। ইতিমধ্যে চাওক, মুখ্যমন্ত্ৰীয়ে এই বিষয়ে উল্লেখ কৰিছে যে আপোনালোকে কি কৰিব লাগিব। প্ৰথম হৈছে চাওক, 1 নম্বৰত আপোনালোকৰ বেংক একাউণ্টত যদি আপোনাৰ প্ৰব্লেম আছে, তেতিয়াহ'লে আপোনালোকে সেইটো টকা লাভ নকৰে। কাৰণ আপোনালোকৰ বেংক একাউণ্ট যদি ইনএক্টিভ হৈ আছে কিবা কাৰণে, তেতিয়াহ'লে আপোনালোকে টকা লাভ নকৰে। কাৰণ চাওক, ইয়াত দুটা ছিষ্টেমত টকা প্ৰদান কৰে বৰ্তমান সময়ত, যিটো অৰুণোদয় টকা হয় বা চৰকাৰী যিকোনো টকা হয়, বৰ্তমান ডিবিডিত দিয়ে, যিটো ডিৰেক্ট বেনিফিট ট্ৰেন্সফাৰ যিটো কৰা হয়। যদি আপোনাৰ সেইটো ছিষ্টেমত আছে, ডিৰেক্ট বেনিফিট ট্ৰেন্সফাৰত যদি আপোনাৰ টকাটো যদি প্ৰদান কৰিছে, তেতিয়াহ'লে যদি আপোনাৰ একাউণ্টটো যদি ইনএক্টিভ হৈ আছে বা আপোনাৰ ডিবিডি লিংক নাই, তেতিয়াহ'লে আপোনালোকে সেই টকাটো লাভ নকৰে বা সেইটো একাউণ্টত টকাটো নোসোমায়। যদি চৰকাৰে টকাটো আপোনাক প্ৰদান কৰিছে, তথাপি আপোনাৰ সেইটো লাভ নকৰে। কিন্তু যদি ডিৰেক্ট নহয়, যদি ডিৰেক্ট বেনিফিট ট্ৰেন্সফাৰত যদি নিদিয়ে, যদি একাউণ্টত দিয়ে, তেতিয়াহ'লে আপোনাৰ সেই টকাটো একাউণ্টত লাভ কৰিব। যদি আপোনাৰ একাউণ্টটো যদি ইনএক্টিভ হৈ থাকে বা KYC যদি কৰা হোৱা নাই, তেতিয়াহ'লে সোমাব। কিন্তু বহুত মানুহৰ এনেকুৱা প্ৰব্লেম হৈছে, যিখিনি মানুহৰ চাওক ডিবিডি দিয়া হৈছে বা বহুত মানুহৰ এনেকুৱা হৈছে তেওঁলোকৰ একাউণ্টটো ইনএক্টিভ হৈ আছে বা KYC আজিলৈকে কৰা হোৱা নাই। যদি আপোনালোকৰ তেনেকুৱা প্ৰব্লেম হৈছে, আপোনালোকে অতি সোনকালে বেংকত গৈ আপুনি KYC দিয়ক। KYCৰ সময়ত আপোনাৰ ডকুমেণ্টছ আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগত পান কাৰ্ডটো আপোনালোকে দিবই লাগিব। এইখিনি দি পেলাই KYC আপডেট কৰক। তাৰপিছতো যদি আপোনাৰ প্ৰব্লেম হয়, তেতিয়াহ'লে আপোনালোকে ফোন কৰিব পাৰে। এটা ফোন নাম্বাৰ ইতিমধ্যে দিয়া হৈ আছে, যদি আপোনালোকে সেইটো একাউণ্টত টকা নোসোমায়। তাৰপিছত আৰু এটা প্ৰব্লেম হৈছে, যদি আপোনালোকৰ যিটো মোবাইল নাম্বাৰ যিটো দিয়া হৈছিলে, যিটো আপোনালোকৰ অৰুণোদয়ৰ সময়ত যিটো আপোনাৰ ফৰ্ম ফিল আপ কৰিছিলে, সেইটো ফৰ্মত যিটো মোবাইল নাম্বাৰ দিয়া হৈছিলে, আপোনাৰ সেই মোবাইল নাম্বাৰটো এক্টিভ থাকিব লাগিব। যদি সেইটো মোবাইল নাম্বাৰ নাই, তথাপিও আপোনালোকৰ প্ৰব্লেম হৈ আছে, সেইটো কাৰণে আপোনালোকৰ একাউণ্টত টকা সোমোৱা নাই। গতিকে আপোনালোকৰ যদি বেংক একাউণ্টৰ লগত মোবাইল নাম্বাৰ লিংক আছে, তথাপি হ'ব, বা আপোনাৰ অৰুণোদয় আইডিৰ লগত যদি যিটো মোবাইল নাম্বাৰ আছে সেইটো যদি আছে, তথাপিও যদি টকা পোৱা নাই, তেতিয়াহ'লে আপোনালোকে ফোন কৰি পেলাই সেইখিনি আপোনালোকে জানিব পাৰে। কিন্তু যদি আপোনালোকৰ একাউণ্টৰ লগত মোবাইল নাম্বাৰ ঠিকেই আছে, কিন্তু অৰুণোদয় আইডি যিটো ফৰ্ম আছিলে, আপোনালোকে সেইটো ফৰ্মত যিটো মোবাইল নাম্বাৰ দিছিলে, সেইটো মোবাইল নাম্বাৰ যদি নাই বা ইনএক্টিভ হৈ গৈছে বা আপোনাৰ সেইটো যদি বন্ধ হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে অতি সোনকালে আপোনালোকে যোগাযোগ কৰি পেলাই আপোনাৰ মোবাইল নাম্বাৰটো চেঞ্জ কৰক, আৰু সেই তাত এটা আপুনি এক্টিভ নাম্বাৰ আপোনালোকে তাত এণ্ট্ৰি কৰক। তাৰপিছত আপোনালোকে এইবিলাক প্ৰব্লেম আপোনাৰ ছল্ভ হৈ যাব। এতিয়া চাওক, যিটো ফোন নাম্বাৰ দিছে, আপোনাৰ যিকোনো সমস্যা হৈছে, এই ফোন নাম্বাৰটো ইতিমধ্যে মই দিয়া নাই, এইটো চৰকাৰে দিছে। নাম্বাৰটো হৈছে 1800202626। আপোনালোকে এইটো নাম্বাৰত ফোন কৰিব পাৰে। এইটো ফোন কৰিবলৈ টাইম হৈছে ৰাতিপুৱা 10টাৰ পৰা সন্ধিয়া 6টা বজাৰ ভিতৰত। যদি আপোনালোকে ফোন কৰি পেলাই আপোনালোকে সুধিব পাৰে যে আমাৰ অৰুণোদয় টকা পোৱা নাই বা কিয় পোৱা নাই, কি হৈছে, সেইখিনি আপোনালোকে সুধিব পাৰিব, আৰু সেইখিনি আপোনালোকে জানিব লাগিব। ইয়াৰ লগতে চাওক, মুখ্যমন্ত্ৰীয়ে কি কথা উল্লেখ কৰিছে, কি ক'লে, সেইখিনি আপোনাক শুনাব বিচাৰিছোঁ। আপোনালোকে এবাৰ ভালকৈ চাই ল'ব। ধন্যবাদ। অৰুণোদয় আঁচনিৰ বিষয়ে ক'ব খুজিছো। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়। চৰকাৰে দি দিয়ে, টকাটো মাজত পৰি থাকে, একাউণ্টলৈকে নাযায়। কিয়? একাউণ্টটো KYC হোৱা নাই। আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো
যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ। এইটো হ'ল 1 নম্বৰ। 2 নম্বৰ, অৰুণোদয় নামৰ বাবে আপোনালোকে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব, তেতিয়া আমি নতুন নম্বৰটো আমাৰ লিষ্টত সোমাই ল'ম। তৃতীয়তে, আজিলৈকে আমাৰ কোনো অফিচাৰ নাছিলে, অৰুণোদয় নাপালে আমি ক'ত যাম? এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। যদি মাহত টকা নাহে ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব। তৃতীয়তে, এটা আমি ফোন নম্বৰ দিম আপোনালোকক। যদি ব্লকত যাবৰ কাৰণেতো কষ্টটো আপোনালোকে ফোন কৰি ক'ব পাৰিব যে মোৰ নাম অমুক, মই অৰুণোদয় পাই আছিলোঁ, যোৱা মাহত অৰুণোদয় টকা সোমোৱা নাই। তেতিয়াহ'লে আমি লগে লগে এই অৰুণোদয়ৰ একাউণ্টটো চেক কৰি আপোনালোকক ঠিক কৰি দিম। সেইকাৰণে অৰুণোদয় যিটো নম্বৰ আপোনালোকে বাতৰি কাকত বা টিভিত পাব, যদি কোনোবা মাহত অৰুণোদয় নাপায় লগে লগে আপোনালোকে আমাক জনাব। আৰু এটা মই কথা ক'ব খোজো, মানুহ মানে মৰণশীল। ধৰি ললো মোৰ মাৰ নামত, মোৰ আইতাৰ নামত অৰুণোদয় আছে, কিবা কাৰণত আইতাৰ মৃত্যু হ'ল, বোৱাৰীয়েতো অৰুণোদয়টো পাব লাগিব, কাৰণ একাউণ্টটো আইতাৰ নামতহে আছে। এই নম্বৰটোত আপোনালোকে ফোন কৰি দিলে যে মোৰ শাহুমাৰ মৃত্যু হ'ল, এতিয়া অৰুণোদয়টো মোৰ নামত দি দিয়ক। সেইখিনি কামো আমি আপোনালোকৰ কাৰণে কৰি দিম, যাতে পৰিয়ালটো অৰুণোদয়ৰ পৰা বঞ্চিত হৈ থাকিব নালাগে। আৰু সবচে ডাঙৰ কথা, ফেব্ৰুৱাৰী মাহলৈকে একাউণ্ট ধুনীয়াকৈ ৰাখিব, কাৰণ ফেব্ৰুৱাৰীত এটা মৰমৰ উপহাৰ এটা সোমাব গৈ আছে। কোন মাহত সোমাব? কোন মাহত সোমাব? গতিকে ফেব্ৰুৱাৰী মাহলৈকে আপোনালোকে একদম যাতে একাউণ্টটো ধুনীয়া হৈ থাকে আপোনালোকে চাই থাকিব। শ্ৰদ্ধা